আজি মকৰ সংক্ৰান্তিৰ তথা মাঘ বিহু উপলক্ষে ৰাজ্যৰ সকলো মঠ মন্দিৰ দেৱালয় তথা নামঘৰসমূহত ব্যাপক ভিৰ ৰাজ্যৰ সকলো প্ৰান্ততে আজি মাঘ বিহু তথা মকৰ সংক্ৰান্তি উদযাপিত কৰা হৈছে অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত মকৰ সংক্ৰান্তি ভিন্ন নামেৰে পালন কৰা হৈছে আজি বিশেষ দিনটোত পুৱাই উঠি স্নান কৰি অগ্নি পূজা সূৰ্য দেৱতাৰ উপাসনা আৰু মেজি পূজাৰ পৰম্পৰা পালন কৰা হয় অসমীয়া পৰম্পৰা অনুসৰি মাঘ বিহুৰ দিনা জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ কৰি আনন্দৰ সৈতে দিনৰ আৰম্ভণি কৰা হয় ইতিমধ্যে ৰাজ্যৰ মঠ মন্দিৰ দেৱালয় আৰু নামঘৰসমূহত ভক্তৰ ব্যাপক ভিৰ দেখা গৈছে যোৰহাটৰ ঐতিহাসিক মাছৰহাট বৰনামঘৰত মাঘ বিহু উপলক্ষে চাকি ধূপ জ্বলাই সেৱা কৰিবলৈ যথেষ্ট লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা যায় জনবিশ্বাস অনুসৰি ইয়াত সেৱা কৰিলে মনৰ আশা পূৰ্ণ হয় এই পবিত্ৰ দিনটোতে অসমীয়া সমাজত আনন্দ পৰম্পৰা আৰু ঐক্যৰ বাৰ্তা বহন কৰিছে আজি এই ঐতিহাসিক মাছৰহাট বৰনামঘৰত সেৱকী হিচাপে উপস্থিত হৈছে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালীৰ লগতে তেওঁ উপস্থিত ৰাইজৰ তথা সমষ্টিৰ মংগলাৰ্থে সেৱা আগবঢ়ায় বুলি জানিবলৈ দিছে যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 অসমীয়াৰ বাপতি খাহু মাঘ বিহু পুহ মাহৰ সংক্ৰান্তিৰ দিনা আচৰিত প্ৰথা মতে মাঘৰ বিহু ৰাতিপুৱা মেজি জ্বলাই আমি অগ্নি পূজা কৰি আমি দিনটোৰ বাবে বছৰটোৰ বাবে ভগৱানৰ শ্ৰীচৰণত আমি সেৱা আগবঢ়াওঁ সেই অনুসৰি পুৱা আমি মেজি জ্বলোৱা মেলা কৰি পবিত্ৰ আমাৰ ঐতিহ্যমণ্ডিত মোৰ নিজৰ নামঘৰ মাছৰহাট বৰনামঘৰত আমি সেৱা আগবঢ়ালোঁ আৰু এই সেৱাৰ জৰিয়তে আমি দেৰগাঁও তিয়ক সমষ্টিকে ধৰি সমগ্ৰ অসমবাসী আহিবলগীয়া বছৰটো যাতে সুন্দৰভাৱে পাৰ হয় মই মংগল কামনা কৰিছোঁ আৰু লগে লগে সমাজৰ যিখিনি অসূয়া অপ্ৰীতি আছে সেইখিনিও যাতে দূৰ হয় সকলোৱে এখন সুন্দৰ সমাজ গঢ়াৰ দিশে আগবাঢ়ি যায় এইটো কামনা কৰিছোঁ পহিলা দিনটোত আমি গোটেই বছৰটোৰ কাৰণে সেৱা কৰিছোঁ গোটেই বছৰটোৰ কাৰণে নামষাৰ লৈ পেলাই সকলোকে সুস্বাস্থ্য প্ৰদান কৰিবৰ কাৰণে আমি নামষাৰ চৰ্চন কৰাইছোঁ আৰু লগতে সকলোকে যেন আৰু উন্নতি হওক অসমখন আমাৰ উন্নতি হোৱাটো আমি সকলো বিচাৰিছোঁ যিহেতু অসমত এতিয়া বৰ্তমান আমাৰ যিখিনি স্খলন চলি আছে সেই স্খলনবিলাক যাতে ধৰ্মৰ প্ৰভাৱতে নামৰ প্ৰভাৱতে নাইকিয়া কৰি এখন সুস্থ সবল অসম গঢ়ি পেলাই ছাত্ৰ ছাত্ৰী যুৱক যুৱতী সকলোকে যেন ভক্তি পাত্ৰ কৰি উন্নতি শিখৰতে আগবঢ়াই নিয়ে এইকে আমি প্ৰাৰ্থনা জনাই আজি নামঘৰত এই বন্তিগছ প্ৰদান কৰিম এই প্ৰাৰ্থনা যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট